ট্ৰেণ্ডিবুলছন ডলাৰ ছেশ্যন আপোনালোক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, আপোনালোকে হয়তো মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে আৰু এটা পপুলাৰ মিউচুৱেল ফাণ্ড কোৱাণ্ট মিউচুৱেল ফাণ্ড, আৰু এইটোত যোৱা 2 বছৰ 3 বছৰৰ পৰা ভাল প্ৰফিট আপোনালোকে হয়তো পাইছে। এই মিউচুৱেল ফাণ্ডটোৰ ওপৰত এটা নিউজ আছে, নিউজটো আমি আপোনালোকক জনাব বিচাৰিছোঁ। কোৱাণ্ট মিউচুৱেল ফাণ্ডৰ ওপৰত এটা চেবিয়ে ছাছপেক্ট কৰিছে যে তেখেতসকলে ফ্ৰণ্ট ৰানিং কৰিছে। ফ্ৰণ্ট ৰানিং আপোনালোকে হয়তো কিছুমানে নাজানে। ফ্ৰণ্ট ৰানিং হ'ল যে মিউচুৱেল ফাণ্ডে আপোনালোকে জানে যে ষ্টকত বাই কৰে, আৰু ষ্টকত বাই কৰাৰ আগতেই তেখেতসকলে মিউচুৱেল ফাণ্ডৰ পইচাটো বাই নকৰি নিজৰ পইচাৰে যদি বাই কৰে তেতিয়াহ'লে সেইটোক ফ্ৰণ্ট ৰানিং বুলি কয়। গতিকে ইয়াৰ এটা সন্দেহ চেবিয়ে কৰিছে, আৰু আপোনালোকে জানে এই ফাণ্ডটোৰ অ'নাৰ সন্দীপ টেণ্ডন, আৰু এই ফাণ্ডটোৰ ওপৰত যেতিয়া চেবিয়ে তদন্ত কৰিছে তেতিয়াহ'লে নিশ্চয় এই ফাণ্ডৰ লগত ৰিলেটেড যিবোৰ ষ্টক আছে সেইবোৰ অকণমান আপোনালোকে হয়তো আজি প্লাছ মাইনাছ দেখা পাব। আৰু আচল কথাটো হ'ল যে কোৱাণ্ট এইটো এটা ডাঙৰ মিউচুৱেল ফাণ্ড, আৰু প্ৰায় সকলোবোৰ কোম্পানীতে তেখেতসকলৰ ইনভেষ্টমেণ্ট আছে, স্মল মিড কেপ আৰু লাৰ্জ কেপ। গতিকে আজি দিনত হয়তো ইয়াৰ এফেক্ট আমি প্ৰায় সকলোবোৰ কোম্পানীতে দেখা পাম। যদিও মাৰ্কেটৰ ট্ৰেণ্ড পজিটিভে আছে, তথাপিতো আপোনালোকে অকণমান চাই ল'ব। আৰু এটা কথা কৈছোঁ যে এনেকুৱা প্ৰায় চেবিৰ কণ্ডাকশ্যন চলিয়ে থাকে। 2 বছৰমান আগতে এক্সিছ মিউচুৱেল ফাণ্ডতো চলিছিল। গতিকে বহুত বেছি চিন্তা কৰিবলগীয়া নাই, আৰু এতিয়ালৈকে কোনো একো ডাঙৰ কথা ধৰা পৰা নাই। জাষ্ট এটা ইনভেষ্টিগেশ্যন খতম হ'লে আপোনালোকে নিশ্চয় ইয়াৰ পজিটিভ নিগেটিভ গম পাব। কিন্তু আপোনালোকে যদি কোৱাণ্টত হোল্ড কৰি আছে, হোল্ড কৰি থাকক, একো প্ৰব্লেম নাই। কিন্তু অকণমান চাই চিতি চলিব, আৰু যিবোৰ ষ্টক কোৱাণ্টত আছে সেইবোৰ আপোনালোকে মন কৰিব। ধন্যবাদ।